নমস্কাৰ মই শ্ৰী rupakadhikary প্ৰথমতে পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ আজি আমি অসমীয়া ব্যঞ্জন বৰ্ণৰ যি শুদ্ধ উচ্চাৰণ সেই শুদ্ধ উচ্চাৰণ শিকিবলৈ যত্ন কৰিম সাধাৰণতে দেখা যায় উজনি অসম আৰু নামনি অসমৰ মাজত যি উচ্চাৰণৰ ক্ষেত্ৰতে হওক যি ভেদাভেদ আমি দেখা পাওঁ সেই ভেদাভেদ সাধাৰণতে এনেকুৱা হ'ব নালাগে যে উজনি অসম বা নামনি অসমৰ মাজত ভেদাভেদ হৈ পিনে আমাৰ যি বৰ্ণৰ যি শুদ্ধ উচ্চাৰণ সেইটো আমি শিকিব লাগে কিন্তু ভেদাভেদ নৰখাকৈ প্ৰকৃততে যি শুদ্ধ উচ্চাৰণ এটা এটা বৰ্ণৰ সেই শুদ্ধ উচ্চাৰণ আমি শিকিবলৈ যত্ন কৰিব লাগে আৰু শুদ্ধ উচ্চাৰণ বৰ্ণৰ প্ৰতিটো বৰ্ণৰ শুদ্ধ উচ্চাৰণ আমি সকলোৱে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক দিয়াটো প্ৰয়োজন শুদ্ধ গুৰুত্ব আছে কথাখিনি তো সেই উদ্দেশ্য আগত ৰাখি সাময়িকভাৱে সকলো ছাত্ৰ ছাত্ৰীকে ভালদৰে শিকোৱাটো বিশেষকৈ প্ৰয়োজন সেই উদ্দেশ্য আগত ৰাখি আমি সকলোৱে আহকচোন আমি ব্যঞ্জন বৰ্ণৰ এটা এটা বৰ্ণৰ শুদ্ধ উচ্চাৰণ শিকিবলৈ যত্ন কৰোঁ ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প হ ব ভ ম অন্তস্থ জ ৰ ল ৱ তালব্য শ মূৰ্ধন্য ষ দন্ত্য শ হ ক্ষ দ বিন্দু ৰ ধ বিন্দু অৰ্হ য় খণ্ড ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু তো আমি যি শুদ্ধ প্ৰতিটো এটা এটা বৰ্ণৰ যি শুদ্ধ উচ্চাৰণ সেইটো বুজি পালোঁ তথাপিও আমি পুনৰ আকৌ এবাৰ শিকিবলৈ যত্ন কৰিম ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প হ ব ভ ম অন্তস্থ জ ৰ ল ৱ তালব্য শ মূৰ্ধন্য শ দন্ত্য শ হ ক্ষ দ বিন্দু ৰ ধ বিন্দু অৰ্হ য় খণ্ড ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প হ ব ভ ম অন্তস্থ জ ৰ ল ৱ তালব্য শ মূৰ্ধন্য শ দন্ত্য শ হ ক্ষ দ বিন্দু ৰ ধ বিন্দু অৰ্হ য় খণ্ড ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু ক খ
প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ নিয় মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন প হ ব ভ ম অন্তস্থ জ ৰ ল ৱব তালব্য শ মূৰ্ধন্য শ দন্ত্য শ হ ক্ষ দ বিন্দু ৰ ধ বিন্দু অৰ্হ য় খণ্ড ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু। তো সকলোকে ধন্যবাদ জনাইছোঁ।